নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো আজি আমি এইটো ভিডিঅ'ত শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিঙৰ থাৰ্ড কাউন্সিলিং হ'বনে নাই, ইয়াৰে থাৰ্ড কাউন্সিলিঙত কিমান এক্সপেক্টেড ৰেংকলৈকে মাতিব পাৰে বা থাৰ্ড কাউন্সিলিং কেতিয়া হ'ব বা কিমান চিট খালী থাকিব পাৰে, ইয়াৰ ওপৰত আলোচনা কৰিম। যদি আপোনালোকে চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। তো এতিয়া পলম নকৰি ভিডিঅ'টোৰ মেইন টপিকলৈ আগবাঢ়ো। প্ৰথমতে চাই লওঁ ছেকেণ্ড কাউন্সিলিঙৰ শেষলৈকে কিমান কাট অফ গৈছিল। তো প্ৰথমতে আনৰিজাৰ্ভ কেটেগৰীৰ চাওঁ। আনৰিজাৰ্ভ কেটেগৰীৰ কাউন্সিলিঙত 204 ৰেংকলৈকে ষ্টুডেণ্ট মাতিছিল, কিন্তু চিট পালে 170 ৰেংকলৈকেহে। তো কেণ্ডিডেট মাতিলেও সকলোবিলাক কেণ্ডিডেটে চিট নাপায়। তো EWSৰ ক্ষেত্ৰত 402 ৰেংকলৈকে কাউন্সিলিঙত মাতিছিল, কিন্তু চিট পালে 345 ৰেংকলৈকে। OBCৰ ক্ষেত্ৰত 667 ৰেংকলৈকে কাউন্সিলিঙত মাতিছিল, কিন্তু চিট পালে 539লৈকে। নেক্সট SC কেটেগৰীৰ। তো SC কেটেগৰীৰ ক্ষেত্ৰত কাউন্সিলিঙত মাতিছিল 807 ৰেংকলৈকে আৰু চিট পালে 696 ৰেংকলৈকে। তাৰপিছত আহি গ'ল ST প্লেন। তো ST প্লেনৰ 904 ৰেংকলৈকে কাউন্সিলিঙত মাতিছিল, চিট পালে 811 ৰেংকলৈকে। তাৰপিছত ST হিলছ। তো ST হিলছৰ 1384 ৰেংকলৈকে কাউন্সিলিঙত মাতিছিল আৰু চিট পালে 1190 ৰেংকলৈকে। তো আপোনালোকে ছেকেণ্ড ৰাউণ্ড কাউন্সিলিঙৰ কাট অফখিনি প্ৰথমখিনি চাব পাৰে। এইখিনি হৈছিল ছেকেণ্ড ৰাউণ্ড কাউন্সিলিঙৰ কাট অফ। তো আপোনালোকক জনাই দিওঁ যে SSUHSৰ BSc নাৰ্ছিঙৰ থাৰ্ড ৰাউণ্ড কাউন্সিলিং হ'ব। ইয়াৰে চিট কেপাচিটি কিমান খালী থাকিব পাৰে সেইটো আপোনালোকক জনাই যাওঁ। চিট কেপাচিটি কিমান খালী হ'ব পাৰে সেইটো আলোচনা কৰোঁ। তো SSUHSৰ BSc নাৰ্ছিঙত অলৰেডি চিট পোৱা বহুত কেণ্ডিডেটকো IOCL BSc নাৰ্ছিঙৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত মাতিছে। তো IOCLৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে বহুত সংখ্যক কেণ্ডিডেট গৈছে, তাত 30টা চিট আছে। তো আপোনালোকে ধৰিব পাৰে যে ইয়াৰ পৰা 30টা চিট মাইনাছ হৈ যাব, তো 30টা চিট খালী হ'ব। নেক্সট ইয়াৰে কিছুমান ষ্টুডেণ্টে নিটৰটো গুচি যাব, তেনেকৈ প্ৰায় 45টা চিট কেপাচিটি খালী হ'ব পাৰে। তো ইয়াৰে 50টাতকৈ বেছি চিট খালী নহয়, প্ৰায় 40টামান চিট খালী থাকিব পাৰে। আৰু ইয়াৰে থাৰ্ড ৰাউণ্ড কাউন্সিলিংটোৱে লাষ্ট কাউন্সিলিং হ'ব পাৰে, কাৰণ বেছিভাগ টাইম দেখা যায় যে থাৰ্ড কাউন্সিলিঙৰ পিছত কাউন্সিলিং হোৱা দেখা নাযায়। তো এতিয়া কাউন্সিলিং কেতিয়া সেইটো আলোচনা কৰিম। তো SSUHSৰ BSc নাৰ্ছিঙৰ ছেকেণ্ড ৰাউণ্ড কাউন্সিলিংটো 28 আগষ্ট তাৰিখে হ'ল। তো এতিয়া থাৰ্ড ৰাউণ্ড কাউন্সিলিংটো কেতিয়ালৈকে হ'ব পাৰে। তো থাৰ্ড ৰাউণ্ড কাউন্সিলিংটো ছেপ্টেম্বৰ মাহৰ প্ৰায় 20 তাৰিখমানলৈকে হোৱাৰ সম্ভাৱনা আছে। তো আপোনালোকে ধৰিব পাৰে যে ছেপ্টেম্বৰৰ 20 তাৰিখলৈকে ইয়াৰে কাউন্সিলিংটো হ'ব লাগে, থাৰ্ড ৰাউণ্ড কাউন্সিলিং। তো ইয়াৰে যেতিয়া নটিচ দিয়ে আমাৰ চেনেলত দি দিবলৈ চেষ্টা কৰিম। তো এতিয়া থাৰ্ড ৰাউণ্ড কাউন্সিলিঙত কিমান এক্সপেক্টেড ৰেংকলৈকে মাতিব পাৰে সেইটো আলোচনা কৰোঁ। তো আপোনালোকে যদি GNM নাৰ্ছিং, B.Pharm, D.Pharm, তাৰপিছত BMLT, DMLT এডমিশ্যন ল'ব বিচাৰে তেনেহ'লে নেপেজ গ্ৰুপ অফ ইনষ্টিটিউটখনত এডমিশ্যন ল'ব পাৰে। তো ইয়াৰে ডিছপ্লে দিয়া নাম্বাৰটোত হোৱাটছএপত এডমিশ্যন আৰু কোৰ্চটো লিখি দিব। তাৰপিছত আপোনালোকক ইয়াৰে ফি ষ্ট্ৰাকচাৰ সকলোবিলাক ডিটেইলছ দিয়া হ'ব। তো ইয়াৰে চিট বুকিঙো চলি আছে, সোনকালে কণ্টেক্ট কৰক। তো এইখিনি থাৰ্ড ৰাউণ্ড কাউন্সিলিঙত মাতিব পৰা এক্সপেক্টেড ৰেংক আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে। তো আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত চাবলৈ গ'লে 220 ৰেংকলৈকে মাতাৰ বহুখিনি সম্ভাৱনা আছে। তো এইটো চিট কেপাচিটি বা লাষ্ট ইয়াৰ এনেকৈ এক্সপেক্টেড কৰা হৈছে বা এনালাইচিছ কৰি এই কাট অফখিনি দিয়া হৈছে। তো EWSৰ ক্ষেত্ৰত 450 ৰেংকলৈকে থাৰ্ড ৰাউণ্ড কাউন্সিলিঙত মাতাৰ সম্ভাৱনা আছে। তো OBCৰ ক্ষেত্ৰত 600 to 650 ৰেংকলৈকে মতাৰ সম্ভাৱনা আছে। তো নেক্সট SC কেটেগৰীৰ 800 ৰেংকলৈকে মাতিব পাৰে। তো নেক্সট আহিল ST প্লেন। তো ST প্লেনৰ ক্ষেত্ৰত 900 to 1000, 900 to 1000 ৰেংকলৈকে মাতিব পাৰে আৰু ST হিলছৰ ক্ষেত্ৰত 1300 ৰেংকলৈকে মাতিব পাৰে। তো এইখিনি থাৰ্ড ৰাউণ্ড কাউন্সিলিঙৰ এক্সপেক্টেড ৰেংক। আৰু এটা বস্তু ক'ব পৰা নাযায় যে যদি আপোনালোকক কাউন্সিলিঙত মাতে তথাপিতো চিট পায় নে নাপায় সেইটো কনফাৰ্ম কৰিব পৰা নাযায়, কাৰণ এইবাৰ বহু ক্ষেত্ৰতে দেখা গৈছে কাট অফবিলাক হাই গৈছে।